নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগত জনাইছো। এটা বিষয় আকৌ বিতৰ্ক সৃষ্টি হৈছে। সেই বিষয়টোৰ নাম হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শেহতীয়া যিটো কৰ্মকাণ্ড তাক লৈ পুনৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যে মেডাম মেফিৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে গহপুৰ অঞ্চলৰ কোকিলাগুৰিৰ এজন সদস্যক বহিষ্কাৰ কৰিছে শংকৰ সংঘই। এতিয়া মেডাম মেফিত সভাপতিত্ব কৰা বিতৰ্কটোত নতুনকৈ অংশগ্ৰহণ কৰিছে আহোম জনগোষ্ঠীৰ সংগঠন টাইপাই। এতিয়া টাইপাই এইটো কথা কৈছে যে শংকৰ সংঘই সেই ক্ষেত্ৰত ক্ষমা খুজিব লাগিব আৰু নহলে উজনি অসমত শংকৰ সংঘৰ অনুষ্ঠান পাতিবলৈ নিদিয়া ধৰণৰ কথা এটা তেওঁলোকে কৈছে। এতিয়া এই গোটেই কথাটোত শংকৰ সংঘই নিষিদ্ধ কৰা কথাটোত বা শংকৰ সংঘৰ সদস্য পদ বাতিল কৰা তাৰ পিছত হোৱা বিতৰ্কৰ কথাটোত আমি আজি শংকৰ সংঘ সন্দৰ্ভত পাতিব বিচাৰিছো। আমি ৰাজহুৱা কৰিব বিচাৰিছো শংকৰ সংঘৰ যিখন মূল সংবিধান আছিলে সেইখনত কি লিখা আছে। এতিয়া এইখনত লিখা আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান সংশোধিত আৰু পৰিৱৰ্ধিত। এইখন 1998 চনত প্ৰকাশ কৰা হৈছিলে আৰু এইখন প্ৰকাশ কৰাৰ সময়ত কৰুণাকান্ত কলিতা শংকৰ সংঘৰ পদাধিকাৰ আছিলে আৰু মুখ্যেশ্বৰ শইকীয়া সম্পাদক আছিলে, মানে প্ৰধান সম্পাদক আছিল। এতিয়া এইখনেই হ'ল শংকৰ সংঘৰ মূল সংবিধান। এতিয়া এই সংবিধানখনত কি লিখা আছে সেইটো আমি বিচাৰি চাবলৈ এইখন মেলি লৈছিল। নতুনকৈ তেওঁলোকে কিবা ৰং বিৰং সানিছে আমি নাজানো, কিন্তু এইখনে আছিল মূল সংবিধান। এতিয়া এই মূল সংবিধানখনৰ 36 নম্বৰ পেজত তেওঁলোকে এটা 27 নম্বৰ অনুচ্ছেদ সংযোগ কৰিছে, যিটোত লিখা আছে, যিটো শিৰোনামা হ'ল অনুশাসন। অৰ্থাৎ শংকৰ সংঘৰ সদস্যই কি কি অনুশাসন মানি চলিব লাগিব। প্ৰথমতে সেই কথাখিনি আমি ক'ব বিচাৰিছো এইকাৰণে যে যিখিনি কাণ্ড চলিছে সেইখিনি সঁচাকৈ শংকৰ সংঘৰ হয় নে নহয়, কাৰণ কেইবাটাও কথা আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী মাত্ৰেই সংঘৰ অনুশাসন মানি চলিবলৈ, যিটো যিকোনো সংগঠনৰ ক্ষেত্ৰত থাকে যে সংঘৰ অনুশাসন বা সংগঠনটো অনুশাসন মানি চলিবলৈ। এতিয়া দ্বিতীয় এটা পইণ্ট তেওঁলোকে দিছে বা দ্বিতীয় এটা কথা তেওঁলোকে কৈছে, য'ত ক নম্বৰ ধাৰাটোত তেওঁলোকে লিখিছে, আমি পঢ়ি দিছো। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শ, সংবিধান, অখোজ পদ্ধতি, প্ৰসংগ প্ৰণালী, বিবাহ পদ্ধতি, নিৰ্দেশ পত্ৰিকা, উপনিয়ম, উদ্দেশ্য আৰু মূল নীতি আদি উলংঘা কৰা বা ভংগ কৰা সংগী প্ৰাথমিক আঞ্চলিকৰ ওপৰত পৰ্যায়ক্ৰমে জিলা শাখাৰ আবেদন ক্ৰমে মূল কাৰ্যনিৰ্বাহক সমিতিয়ে ব্যৱস্থা ল'ব পাৰিব। কথাটো অলপ গুৰুত্বপূৰ্ণ যে শংকৰদেৱ সংঘৰ যদি কোনোবা সদস্যই নিয়ম ভংগ কৰে, নিয়ম কোনখিনিত ভংগ কৰিছে, সংবিধান উলংঘা কৰা, অখোজ পদ্ধতি, প্ৰসংগ প্ৰণালী, বিবাহ পদ্ধতি বা নীতি নিৰ্দেশৰ ক্ষেত্ৰত তেওঁলোকৰ যিখিনি নীতি নিৰ্দেশনা দিয়া থাকে সেইখিনি যদি অনুশাসন ভংগ কৰে তেতিয়াহ'লে প্ৰাথমিক বা আঞ্চলিক শাখাই জিলা শাখাত আবেদন কৰিব পাৰিব আৰু জিলা শাখাৰ আবেদন ক্ৰমে মূল কাৰ্যনিৰ্বাহক সমিতিয়েহে ব্যৱস্থা ল'ব পাৰিব বুলি এই মূল সংবিধানখনত লিখা আছে। কিন্তু যে যি ধৰণে সেই মানুহজনক প্ৰাথমিক শাখাই বহিষ্কাৰ কৰিলে, তেওঁক একাষৰীয়া কৰিছে, সেইটো নিয়ম কিন্তু মূল সংবিধানত নাছিল, ইয়াত স্পষ্টভাৱে লিখা আছে। দ্বিতীয় কথা কৈছে যে জিলা শাখাই তেনে সংগী প্ৰাথমিক আঞ্চলিক শাখাৰ ওপৰত পুনৰ অনুসন্ধান কৰি দোষী বুলি গণ্য কৰিলে মূল কাৰ্যনিৰ্বাহকৰ অনুমোদন সাপেক্ষে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আৰু লগে লগে অনুমোদনৰ বাবে মূললৈ পঠাব পাৰিব। মূললৈ মানে মূল কমিটিলৈ। যে দ্বিতীয় কথাটো তেওঁলোকে কৈছে যে জিলা শাখাই তেনে যদি অভিযোগ আহে তেতিয়াহ'লে তাৰ ওপৰত অনুসন্ধান কৰিব লাগিব আৰু সেই অনুসন্ধান অনুসৰি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, পুনৰ কথাটো কৈছে যে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ অনুমতি সাপেক্ষে শাস্তিমূলক ব্যৱস্থা ল'ব পাৰিব। কিন্তু ইয়াত এইটো কথাও ইয়াত স্পষ্টভাৱে কৈছে যে সংঘৰ সংবিধান, বিবাহ পদ্ধতি, প্ৰসংগ প্ৰণালী, অখোজ পদ্ধতি, নীতি নিৰ্দেশৰ, নীতি আদৰ্শৰ পৰিপন্থী ব্যৱস্থাৰে নৈমিত্তিক অৰ্থাৎ দৈনিক অনুষ্ঠান সম্পাদন কৰাটো দূষণীয়। এনে কাৰ্যত লিপ্ত হোৱা বা সহযোগ কৰি জড়িত হোৱা সংগীৰ সদস্য পদ আপোনা আপুনি বাতিল হ'ব। যে দৈনিকভাৱে যদি শংকৰ সংঘৰ নিয়মসমূহ ভাঙে তেতিয়াহ'লে তেওঁলোকৰ সদস্য পদ আপোনা আপুনি বাতিল হ'ব বা কেঞ্চেল হ'ব। এনে দুখত সংগী পদ বাতিল হোৱা সংগীৰ লগত প্ৰাথমিক শাখাই প্ৰাথমিকৰ লগত আঞ্চলিক শাখাই অসহযোগ অব্যাহত ৰাখিব আৰু পৰ্যায়ক্ৰমে মূলক অৱগত কৰাব। অৰ্থাৎ ইয়াত জিলা কমিটিৰ এটা ভূমিকা পোৱা হৈছে, কিন্তু মূলতঃ শংকৰ সংঘৰ মূল কমিটিখনেহে এই ক্ষেত্ৰত ব্যৱস্থা লোৱা কথাটো কৈছে। কিন্তু ইয়াত হ'ল যে চিধা প্ৰাথমিক শাখাই ব্যৱস্থা লৈছে। তৃতীয় কথাটো কৈছে যে যদিও তেওঁলোকৰ সদস্য পদ বাতিল কৰা হ'ব, তেওঁলোকে সেই ক্ষেত্ৰত যদি ক্ষমা বিচাৰে অনুতপ্ত হৈ বুলি কৈছে তেতিয়াহ'লে পুনৰ সদস্য পদ গ্ৰহণ কৰিব পাৰিব, কিন্তু সেইটো এবছৰৰ পাছত পাৰিব। অৰ্থাৎ এবছৰলৈ তেওঁ সদস্য পদ বাতিল হ'ব আৰু তাৰ এবছৰ পাছত তেওঁলোকে
সদস্য পদ বিচাৰি প্ৰতিশ্ৰুতি দি শাখা যিটো থাকে শংকৰ সংঘৰ যিটো শাখা থাকে তালৈ আবেদন কৰিব পাৰিব। আনটো কথা কৈছে যে সেই আবেদনখনৰ পাছত সেই যিজন সদস্য পুনৰ ঘূৰি আহিব বিচাৰে তেওঁক সংগী কৰোৱাৰ ক্ষেত্ৰত প্ৰাথমিক শাখাই সৰ্বসন্মত সিদ্ধান্ত ল'ব লাগিব, কিন্তু সেই সংগীক নাম প্ৰসংগৰ দ্বাৰা সংস্কাৰ কৰিব লাগিব, সংস্কাৰ কৰি শৰণ সংশোধন কৰাৰ ব্যৱস্থা কৰিব লাগিব। আৰু 5 বছৰলৈ প্ৰাথমিক শাখাৰ পৰা মূল শাখালৈকে কতো দায়িত্ব দিব নোৱাৰিব সেই সদস্য যিজনৰ সদস্য পদ বাতিল হ'ল। অৰ্থাৎ এইখিনি কথা আমি এইকাৰণে কৈছো যে সদস্য পদ বাতিল কৰা মানে শংকৰ সংঘৰ পৰা উলিয়াই দিয়া, গতিকে কথাটো ইমান বিতৰ্কিত কৰাৰ যুক্তি নাই। দ্বিতীয় কথাটো হ'ল যে ইয়াত স্পষ্টভাৱে লিখা আছে যে সংঘীৰ সদস্য পদ বাতিল কৰা বা সংঘৰ পৰা বহিষ্কাৰ কৰাৰ ক্ষমতা কেৱল মূল কাৰ্যনিৰ্বাহক সমিতিহে থাকিব। এই ক্ষেত্ৰত প্ৰাথমিক, আঞ্চলিক আৰু জিলা শাখাই পৰ্যায়ক্ৰমে আৱশ্যকীয় আবেদন, পৰামৰ্শ আদি মূল কাৰ্যনিৰ্বাহক সমিতিলৈ প্ৰেৰণ কৰিব পাৰিব। এতিয়া আকৌ ইয়াত এইটো কথা স্পষ্টভাৱে লিখা আছে, বহু কথা লিখা আছে, আমি এইখিনি গোটেইখিনি নকওঁ, যে নিম্ন শাখাত দোষী সাব্যস্ত হোৱা সংঘীয়ে, অৰ্থাৎ প্ৰাথমিক শাখাই যদি দোষী বুলি সংঘী এজনক ৰায়দান কৰে বা দোষী বুলি কৈ দিয়ে, সেই সংঘীজনে বা সেই ভকতজনে পুনৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক বা ঊৰ্ধ্বতন কাৰ্যনিৰ্বাহকক আবেদন কৰিব পাৰিব যে তেওঁৰ বিৰুদ্ধে যিটো শাস্তিমূলক ব্যৱস্থা লোৱা হৈছে সেইটোৰ বিৰুদ্ধে তেওঁ আবেদন কৰিব পাৰিব। সেই কথাটো কিন্তু সংবিধানত লিখা আছে। অৰ্থাৎ এই সংবিধানখন যদি আমি ভালকৈ খুলি চাওঁ তেতিয়াহ'লে ইয়াত এইটো কথাও কোৱা আছে যে যদি তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হৈছে তেতিয়াও তেওঁ তাত আবেদন কৰিব পাৰিব, কিন্তু আবেদনটো তেওঁলোকে স্পষ্টভাৱে কৈছে যে এটা পৰ্যায়ক্ৰমেহে হ'ব। প্ৰথমতে জিলা শাখাত আবেদন কৰিব লাগিব, জিলা শাখাইহে সেইটো মূল কাৰ্যনিৰ্বাহকলৈ পঠাব পাৰিব। কিন্তু মূল কথাটোৱে হ'ল যে শংকৰ সংঘৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন সংবিধান, সেই সংবিধানখনে স্পষ্টভাৱে তেওঁলোকৰ নীতি নিয়ম ইয়াত কৈ থৈছে। তেওঁলোকে কিছুমান নীতি নিৰ্দেশনা ইয়াৰ বাহিৰৰ ছপা কৰিছে, কিছু চাগে সলনি হৈছে, কিন্তু মূল সংবিধান এইখনে আছিলে। এতিয়া কথাটো হ'ল তেওঁলোকে যিখিনি নীতি নিৰ্দেশনাখিনি দি থৈছে সেইখিনি যেতিয়া সদস্য পদ গ্ৰহণ কৰিছে সেইজন ব্যক্তিয়ে, তেতিয়া সেইখিনি মানি চলিম বুলিয়ে ফৰ্মত চহী কৰিছে। কাৰণ ইয়াত স্পষ্টভাৱে শেহৰ পৃষ্ঠাটোত এখন ফৰ্ম দিয়া আছে, এখন ইয়াত আবেদন পত্ৰৰ এটা নকল দিয়া আছে, যিটোত ইয়াত লিখা আছে যে সংঘী আবেদনৰ পত্ৰৰ নমুনা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি নিয়ম মানি চলিবলৈ ইয়াত লিখা আছে যে মই সংঘৰ সংবিধান নীতি নিয়ম মানি চলিবলৈ স্বীকৃত আছো। অৰ্থাৎ তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি নিয়ম সংবিধান মানি চলিবলৈ বাধ্য বুলি তেওঁ লিখি এখন চহী কৰি দিছে। অৰ্থাৎ এইটো মূল ফৰ্মেট এটা আছিলে, এতিয়া সলনি হৈছে চাগে। গতিকে তেওঁলোকে যেতিয়া সেই সদস্য পদ লৈছে তেতিয়া তেওঁলোকে পঢ়ি শুনি তাত সেই কথাখিনি লিখি দিছে যে সংঘৰ সংবিধান আৰু নীতি নিয়মখিনি তেওঁলোকে মানি চলিব। গতিকে যিহেতু তেওঁলোকে সেই নীতি নিয়ম মানি চলিম বুলি কৈছে, গতিকে সেই নীতি নিয়ম ভংগ কৰা বা সেই নীতি নিয়ম যদি উলংঘা হৈছে সেই বিচাৰটো শংকৰ সংঘক কৰিবলৈ দিয়া ভাল, শংকৰ সংঘৰ ভিতৰ চলাটো ভাল। তাক বাহিৰলৈ উলিয়াই আনি সংবাদ মাধ্যমৰ সন্মুখত কথা কৈ বক্তব্য দি তাক বিতৰ্ক সৃষ্টি কৰা, বেলেগ সংগঠনক তাত মাতি অনা, সেইটো উচিত নহয়। যে তেওঁলোকে নিজেই এই সংবিধানখন আৰু নীতি নিয়মখিনি মানি ল'ম বুলি তেওঁলোকে চহী কৰিছে, তেওঁলোকে সদস্য পদ লৈছে। গতিকে সেই মানুহজনে সেই কথাখিনি সেই সংঘৰ মজিয়াত কোৱাটো প্ৰয়োজন আছে, সেইটো বাহিৰৰ সংবাদ মাধ্যমত কৈ লাভ নাই। কাৰণ শংকৰ সংঘ মানে শংকৰদেৱ নুবুজায়, কাৰণ শংকৰদেৱৰ আদৰ্শৰ লগত শংকৰ সংঘৰ পাৰ্থক্য আছে। আমি স্পষ্টভাৱে কৈছো শংকৰদেৱে এই ধৰণৰ সমাজ ব্যৱস্থা বিচৰা নাছিল। আৰু ইয়াত মন কৰিবলগীয়া কথাটো হ'ল যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো ৱেবছাইট আছে তাত তেওঁলোকে কিছুমান উদ্দেশ্য লিখি থৈছে, সেই উদ্দেশ্যবিলাক কিন্তু মন কৰিবলগীয়া, যে তেওঁলোকে এখন অভেদ্য অচ্ছেদ্য সমাজৰ কথা কৈছে, তাৰমানে এখন একত্ৰিত সমাজৰ কথা কৈছে। তেওঁলোকে শংকৰদেৱৰ বৈজ্ঞানিক চিন্তাটোক প্ৰাধান্য দিয়াৰ কথা কৈছে, বৈজ্ঞানিক চিন্তাটো আগুৱাই লৈ যোৱাৰ কথা কৈছে। তেওঁলোকে সাম্প্ৰদায়িকতা আৰু বাকী সমাজৰ বিষবাষ্প বিয়পাব পৰা কথাখিনিৰ পৰা আঁতৰত থকাৰ কথা কৈছে। এই তিনিটা মূল কথা আমি উদ্দেশ্যৰ পৰা দাঙি আনিছো। এটা কথা হ'ল উদ্দেশ্য যদি সেইটো আছিলে তেতিয়াহ'লে শংকৰ সংঘই কিয় এইখিনি কথা এতিয়া তাৰ পৰা আঁতৰি আহিছে, তেওঁলোকৰ উদ্দেশ্যৰ পৰা কিয় আঁতৰি আহিছে। কিন্তু কথাটো হ'ল সেই সংগঠনটোৱে বা সেই সংঘই সেইখিনি কথা কিন্তু কৈ দিছে যে তেওঁলোকে সমাজখনত বিভেদ নিবিচাৰে, তেওঁলোকে বৈজ্ঞানিক সমাজ বিচাৰে, তেওঁলোকে সাম্প্ৰদায়িকতা নিবিচাৰে। তেনেহ'লে এই ধৰণৰ তেওঁলোকৰ যিবিলাক ব্যৱস্থা এতিয়া শেহতীয়াকৈ লৈছে, গাহৰি পালন কৰিলে তেওঁলোকে বাহিৰ কৰি দিয়ে, আমুকলৈ গ'লে বাহিৰ কৰি দিয়ে, সেইখিনি কিয়? যে সংঘৰ নিজৰ উদ্দেশ্যতে সেইখিনি কথা কোৱা আছে, তেওঁলোকে তাৰ পৰা আঁতৰি আহিল নেকি, সেইটো হ'ল আন এটা কথা। আৰু তৃতীয় কথাটো হ'ল শংকৰদেৱৰ যিটো মূল কথা আছিল সেইটোৰ পৰা তেওঁলোক আঁতৰি আহিলে, যে শংকৰদেৱে নামঘৰটো বা শংকৰদেৱে সেই তেওঁৰ যিটো ধৰ্ম প্ৰচাৰ বুলি যিটো মানুহে কৈ থাকে সেইটো আছিলে এটা বৈজ্ঞানিক সমাজবাদ,
যে তেওঁ অসমত এখন সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছে, যে অসমত হিন্দু নাছিল, অসমত শাক্ত ধৰ্ম আছিল। সেই শাক্ত ধৰ্মৰ বাহিৰত তেওঁ এখন সমাজ প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিলে, যিখন ক্লাছলেছ হোৱাটো বিচাৰিছিলে, যিখন শ্ৰেণীৰ ওপৰত হোৱাটো বিচাৰিছিলে। তেওঁ শ্ৰেণী বিভাজন বিচৰা নাছিল। তেওঁ সেইকাৰণে আপুনি মন কৰিব শংকৰদেৱৰ যিখিনি সদস্য আছিলে সেইখিনি কিন্তু বিভিন্ন পন্থাৰ পৰা অহা, বিভিন্ন ধৰ্মৰ লগত জড়িত। তেওঁ শিষ্যত মুছলমানো আছিল, কঠোৰ শাক্ত মাধৱদেৱো আছিল। মাধৱদেৱ প্ৰথমতে শাক্ত আছিল, তেওঁ বলি বিধানত বিশ্বাস কৰিছিল, কিন্তু তেওঁ সেইখিনি মানুহক আনি একত্ৰিত কৰি নামঘৰ নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল, যিটো অনুষ্ঠানত গোটেই মানুহখিনিক একত্ৰিত কৰিছিল। সেই মানুহখিনিক তেওঁৰ যিখিনি সংস্কৃতিৰ উপাদান আছিলে, শংকৰী নৃত্য, এইটো যিটো যদিও এতিয়া সত্ৰীয়া নৃত্য বুলি কয়, আমি শংকৰী নৃত্য বুলি কৈছোঁ, কাৰণ শংকৰদেৱে সেইটো আনিছে। শংকৰী নৃত্য, অংকীয়া নাট, তেওঁৰ বৰগীত, এই গোটেইখিনিৰ জৰিয়তে এটা সংস্কৃতি সৃষ্টি কৰিছিল। সেই সংস্কৃতিটো তাত চৰ্চা হৈছিল। সেই চৰ্চা কেন্দ্ৰটোৰ নাম আছিলে নামঘৰ। সেই নামঘৰ ৰাইজে গোট খাই সেইখিনি কাম কৰিছিলে। এটা গ্ৰামীণ অৰ্থনীতি আছিলে, যিটো অৰ্থনীতিত সেই মানুহখিনিয়ে উৎপাদন কৰা, সেই মানুহখিনিক খেতি কৰা খাদ্য সামগ্ৰী আনি তেওঁলোকে সন্ধিয়া বা যিটো সময়ত তেওঁলোকে বহিছিলে তাত খাইছিলে। আপুনি যদি মাহ প্ৰসাদটো চায় তেতিয়া তাত এটা গ্ৰাম্য অৰ্থনীতি আছে, যে তেওঁ শংকৰদেৱে মাছ মাংস বনাই খোৱা কথা কোৱা নাছিল। মানুহে যিখিনি উৎপাদন কৰে সেইখিনি লৈ আহক, আমি নামঘৰত বহি খাম। নামঘৰত বহি খাই কি কৰিব, যে তেওঁলোকে এখন সমাজ প্ৰতিষ্ঠা কৰিব, যিখন সমাজক প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে এটা সংস্কৃতিটো তাত ঢালি দিছে। শংকৰী নৃত্য আছিলে, তাত ভাওনা আছিলে, অংকীয়া নাট আছিলে, তাত বৰগীত আছিলে। কিন্তু তাক কি কৰিলে, এতিয়া কিছুমান সংগঠন ওলাই সেইটোক বিভাজন আনিছে। আৰু সেই নামঘৰটোত গোট খাওঁতে শংকৰদেৱে ধৰি দিয়া নাছিল যে এই মানুহজনে এইটো নিয়ম পালন কৰিব লাগিব, এই মানুহজন আমুকটো সম্প্ৰদায় হ'ব লাগিব, তেওঁ ধৰি দিয়া নাছিলে। তাৰপিছত তাক কলুষিত কৰা হ'ল, স্পষ্টভাৱে কৈছে কলুষিত কৰা হ'ল। তাৰ হাত উজান কোনে দিছে? তাৰ হাত উজান দিছে আমাৰ ৰাজনৈতিক নেতাখিনি। যিখিনি সমাজৰ নেতৃস্থানীয় মানুহ আছে সেইখিনি এই সংগঠনবিলাকক ওপৰলৈ তুলিছে, তেওঁলোকক লাই দিছে। স্পষ্টভাৱে কৈছোঁ যে লাই দিছে তেওঁলোকক, যে যিহেতু শংকৰ সংঘৰ সদস্য নোহোৱা মানুহখিনি যিহেতু অস্পৃশ্য, যিহেতু সেই মানুহখিনিৰ লগত উঠা বহা কৰিব নোৱাৰে সংঘৰ মানুহ, সেই মানুহখিনিয়ে যিহেতু বেলেগ ধৰ্ম মানে, বা সেই মানুহখিনিয়ে যিহেতু বেলেগ ধাৰ্মিক পদ্ধতি মানে, ৰীতি নীতি মানে গোটেই শংকৰ সংঘ অধিৱেশনত বাহিৰা মানুহ প্ৰৱেশ নিষিদ্ধ কৰিবলৈ, শংকৰ সংঘ অধিৱেশনত কেৱল শংকৰ সংঘ সদস্যৰ বাহিৰে বেলেগ মানুহ সোমাব পৰা ব্যৱস্থাটো বন্ধ কৰিবলৈ, যে সাংবাদিক যাব নোৱাৰে কাৰণ সাংবাদিকে শংকৰ সংঘ সদস্য নহয়, সেই ধৰণৰ নিয়ম কৰি দিয়ক। যদি নোৱাৰে তেতিয়াহ'লে এই নীতি নিয়মবিলাক কিয়? আমি কথাটো অলপ বিতৰ্কিত হ'ল, কিন্তু সেইটোৱে কথা, যে তেওঁলোকে যদি বাকীখিনি সমাজ ব্যৱস্থালৈ উদ্ভৱ কৰাটো তেওঁলোকে নিবিচাৰে, তেতিয়াহ'লে তেওঁলোকে সংঘৰ অধিৱেশনটো বাহিৰা মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰে। সেইটো হ'ল আন এটা কথা। তৃতীয় কথাটো হ'ল যে আমাৰ যিখিনি নেতৃস্থানীয় মানুহ আছে, ৰাজনৈতিক নেতা আছে, সেইখিনিয়ে লাই দিছে যে অসমত কৃষ্ণগুৰু বুলি এটা ধাৰ্মিক পন্থা আছে বুলি প্ৰথমতে গম পাইছিলে সৰ্বানন্দ সোণোৱালৰ পৰা, যে বৰপেটা নসত্ৰত কৃষ্ণগুৰু বুলি এখন সেৱাশ্ৰম আছে বুলি গম পাইছিলে সৰ্বানন্দ সোণোৱালৰ পৰা, কাৰণ সৰ্বানন্দ সোণোৱাল তেওঁৰ একান্ত শিষ্য আছে। এতিয়া এনেকুৱা হ'ল যে সেই কৃষ্ণগুৰু সেৱাশ্ৰমত ৰাজনৈতিক নেতাৰ লাইন লাগে, ভিৰ লাগে। আৰু তাত আটাইতকৈ ভাল লগা কথাটো হ'ল যে বিৰোধী ৰাজনৈতিক নেতাখিনিও কিন্তু বিজেপি নেতাখিনি পিছে পিছে গৈছে, যে তেওঁলোকেও সেই পন্থাটোকে মানি ল'লে। শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনলৈ তেওঁলোকে নাযায়, কিন্তু তেওঁলোকে সেৱাশ্ৰমৰ কীৰ্তন ভাগৱতলৈ যায়। সেয়া অখিল গগৈ হওক, লুৰিণজ্যোতি গগৈ হওক, গৌৰৱ গগৈ হওক, কোনো পৃথক নহয়। অৰ্থাৎ কি, সেই পন্থাটোক ওপৰলৈ উঠাই আছে। এতিয়া সেই পন্থাটোৱে যদি কাইলৈ কিবা এটা ভুল কৰে, তেতিয়া তাৰ বাবে কিন্তু জবাবদিহি এই ৰাজনৈতিক নেতাখিনি হ'ব। কথাটো তেনেকুৱাই, যে শংকৰ সংঘৰ আজি যিটো দপদপনি, সেই দপদপনিটো সেই ৰাজনৈতিক নেতা বা সেই নেতৃস্থানীয় মানুহখিনি আনিছে, যে তেওঁলোকক সিমানখিনি ওপৰলৈ লৈ যোৱা হ'ব। গতিকে এই গোটেই বিতৰ্কটো খাম কাটিব লাগে। আমি আজি কিছু কথা আমি ক'লোঁ, এই গোটেই কথাখিনিত শংকৰ সংঘৰ মূল কথাটো লুকাই আছে। কিন্তু কথাটো হ'ল সংঘ মানে তেওঁলোকে তাৰ সদস্য পদ লৈছে, গতিকে তাত বাহিৰৰ মানুহ অযথা বিতৰ্ক কৰি লাভ নাই। সংঘৰ ভিতৰত এইটো সমাধান হ'লে ভাল, কিন্তু শংকৰ সংঘও নিজৰ লক্ষ্য উদ্দেশ্য আদৰ্শ সংশোধন কৰাৰ প্ৰয়োজন আছে, কাৰণ শংকৰদেৱে এনেকুৱা বিচৰা নাছিল। ধন্যবাদ।